এয়া হুৰনাকপি জলপ্ৰপাত আপোনালোকে দেখা পাইছে কাৰ্বি আংলঙৰ বৰ্তমান সময়ত আটাইতকৈ জনপ্ৰিয় অন্যতম এটা জলপ্ৰপাত আপোনালোকে যদি চাব বিচাৰে তেতিয়াহ'লে প্ৰায় 6 কিলোমিটাৰ মান বাট ট্ৰেকিং কৰিব লাগিব 3 কিলোমিটাৰ মান ওপৰলৈ উঠি থাকিব লাগিব আৰু 3 কিলোমিটাৰ বাট তললৈ নামি থাকিব লাগিব আৰু নদী মাজে মাজে পাহাৰৰ কিনাৰে কিনাৰে পাথৰ ফাকে ফাকে গছৰ তলে তলে আপোনালোকে আহিব লাগিব আৰু আহি এনেকুৱা এটা মজা পাব আশা কৰোঁ আপোনালোকে আহিব আৰু কাৰ্বি আংলঙৰ যি পৰ্যটন বিভাগ আছে তেওঁলোকে এই পৰ্যটনস্থলীসমূহ ডেভেলপ কৰিবলৈ কাৰণে চেষ্টা কৰিব কিয়নো এই যে ইমান পাহাৰৰ ভিতৰত এটা জলপ্ৰপাত আছে যাৰ সৌন্দৰ্য দেখি মানুহ ইয়ালৈ দৌৰি আহি আছে অসমৰ বাহিৰৰ পৰাও আহি আছে যোৱা 12 জুনত আমি জানিব পাৰিছো ৰাজস্থানৰ পৰা এটা দল আহিছিলে এইটো হুৰনাকপি জলপ্ৰপাত উপভোগ কৰিবলৈ কাৰণে তো আমিও আজি আহিলো কাৰ্বি আংলঙৰ যুৱক হিচাপে ইমানে ভাল লাগিছে আহি দেখি আপোনালোকে চাওক না আৰু যদি আপোনালোকে নিজ চকুৰে চাম বুলি ভাবিছে তেতিয়াহ'লে আহিব পাৰে মজা এয়া চাওক কথাৰে ভাষাৰে দৃশ্যৰে বুজাব নোৱাৰা পৰিৱেশ চালা ইমান এটা সুন্দৰ পৰিৱেশ চাওক না বন্ধুসকল দেখা পাইছে মজা